প্ৰিয়ংকা ব্ৰহ্মপুৰৰ বামুণী পাহাৰত একেলগে ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লয় 21টা বন্যহস্তীয়ে হাতীকেইটা বজ্ৰপাতত মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে বন বিভাগে বামুণী পাহাৰৰ চূড়াত সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো কিন্তু বন বিভাগৰ দাবীৰ বিপৰীতে ৰাইজৰ সন্দেহ বিষাক্ত খাদ্য খোৱাৰ ফলতহে হাতীকেইটাৰ মৃত্যু হৈছে একাংশৰ অভিযোগ পৰিকল্পিতভাৱে দুষ্ট চক্ৰই হত্যা কৰিছে হাতীৰ জাকটোক ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ দল আৰু বন বিভাগৰ দলে চলাইছে অনুসন্ধান ঘটনাস্থলীত পৰিদৰ্শন কৰিলে ব্ৰহ্মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে ইফালে ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰিদৰ্শন কৰে ঘটনাস্থলী বন বিভাগক ঘটনাৰ সৰজমিন তদন্ত কৰাৰো নিৰ্দেশ দিছে মন্ত্ৰীগৰাকীক আৰু একাংশৰ অভিযোগ বামুণী পাহাৰৰ তলৰ মুকলি ভূমিত চকু ৰখা মাফিয়াই সংঘটিত কৰিছে এই বৰ্বৰ কাণ্ড এক নিৰপেক্ষ আৰু উচ্চস্তৰীয় তদন্তহে পোহৰলৈ আহিব এই সমগ্ৰ ঘটনা আমি এই বিষয়ে কথা পাতিম আমাৰ সাংবাদিক নীলোৎপল বৰা আপোনাৰ ওচৰলৈ আহিছো যেহেতু এতিয়া কেইবাটাও অভিযোগ উত্থাপন হৈছে এই হাতীকেইটাৰ মৃত্যুক লৈ পেলাই যেহেতু বজ্ৰপাতত মৃত্যু হোৱা বুলি বন বিভাগে কৈছে যদিও এতিয়া বহু ক্ষেত্ৰত অভিযোগ আহিছে যে কোনো লোক হয়তো জড়িত থাকিব পাৰে কোনো নিকৃষ্ট মনৰ লোকে হয়তো এই বৰ্বৰকাণ্ড সংঘটিত কৰিব পাৰে নিশ্চয় প্ৰিয়ংকা ইতিমধ্যে এটা কথা ক'ব লাগিব যে এই যি ঘটনা সংঘটিত হৈছে এই ঘটনা কিন্তু কাৰণ এতিয়াও আমি বিশেষজ্ঞৰ যিসকল দল আছে তেওঁলোকে কৈছে প্ৰাৰম্ভিক পৰ্যায়ত কিন্তু এয়া বজ্ৰপাতৰ ফলতে হোৱা বুলি কৈছে আৰু আমাৰ লগত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ ডাঙৰীয়া আছে আমি তেওঁৰ পৰা ব্যৱস্থা কৰিম ছাৰ আপোনাৰ পৰা ব্যৱস্থা কৰিম বিভিন্ন কথা ওলাইছে যে বজ্ৰপাত নহয় এইটো কোনোবা বিষ দিয়াৰ ফলত মৃত্যু হৈছে তেনেকুৱা অভিযোগ উত্থাপন হৈছে আপুনি যিহেতু এগৰাকী অভিজ্ঞ ব্যক্তি হাতী মানুহৰ সংঘাতৰ সৈতে আপুনি বিভিন্ন ঠাইত গৈছে কাজিৰঙাৰ সঞ্চালকৰ দায়িত্বত আছে আপুনি কি ভাবে কি হ'ব মৃত্যু এনেইতো মোক এৰিয়াটো গোটেই চাই আহিছোঁ মানেতো আমি এনেই ভাবিম তাকে মানেতো জংঘল বুলি হ'লে মানেতো গোটেই মানেতো গাঁথনি থাকে কাটনিৰ মাজত যদি মানেতো হাতী থাকিলে মানেতো লাইটনিংটো হ'ব নোৱাৰে বেৰাজ ক'ত এইটো ঘটনা হৈছে তাতে গছটো নাই গছ বি নাই বাঁহ বি নাই এইটো গোটেই মানেতো মুকলি এৰিয়া মানেতো হিলৰ মানেতো এইটো প্লেট নিচিনা টাপো এৰিয়া হিল টাপত এইটো আছে আৰু এনেকৈ টাইপৰ ঘটনাটো আমাৰ অসমত তেনেকৈ টাইপতো হোৱা নাই এনেইতো 18 চনত তেনেকৈতো 2টা হাতী মানে আমাৰ হোজাই লস্কৰ পথাৰ এৰিয়াত কাপিলি নদী পাৰত তেনেকৈ এটা লাইটনিঙত 2টা হাতী মানে এইটো মৰিছিলে তাৰপিছত এনেকৈ 18টা মানে এটা ডাঙৰ জাক এইটো মাৰিছে এইটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে এটা ডাঙৰ এটা লাভ অকল ফৰেষ্ট ডিপাৰ্টমেণ্ট বুলি নহয় মানে এটা আমাৰ গোটেই আছাম ইজ নন ফৰ মানে এটা আমাৰ ৱাইল্ড লাইফৰ এইটো ৰিচনেছ এইটো 18টাতো গৈছে মানে এইটো বনাঞ্চলৰ কাৰণে আৰু গোটেই অসমৰ কাৰণে বি মানে এটা আমাৰ এইটো ডাঙৰ লাভ বুলি ক'ব পাৰি ছাৰ এতিয়া পোষ্টমৰ্টেম কৰা হৈছে পোষ্টমৰ্টেমৰ পিছত আচল প্ৰকৃত কাৰণটো পোহৰলৈ আহিব হয় এতিয়া পোষ্টমৰ্টেম কৰা হৈছে এইটো আমাৰ বিভিন্ন আমাৰ গুৱাহাটী ফৰেনচিক লেবৰেটৰী আছে আৰু বিভিন্ন নেশ্যনেল ইনষ্টিটিউটবিলাক আছে তাত আমাৰ স্পেচিমেনবিলাক মানে আমি পঠাম কিয় কাৰণ বি আমি এইটো জানিব লাগে যদি কোনোবা যদি পাইছে নেকি কিবা কৰিছে বা বেলেগ কিবা এইটো কাৰণ আছে এইটো আমি সকলোটো জানিব লাগে বৰ্তমানতো মানে এইটো তাৰে এনেকৈ এইটো চিমটম দেখা পাইছে এইটো লাইটনিঙৰ মানে এইটো বেছি পচিবিলিটি আছে তাতে 4টা গছ বি মানে এইটো ক'ত লাইটনিং পৰিছে তাতে পাতবিলাক মানে এইটো শুকাই গ'ল তো ওচৰতে এইটো হাতী আছিলে মানে এইটো মষ্ট পালি মানে এইটো ওপৰতো এইটো মানে পৰিছে এনে মানুহ বি মানে এইটো লাইটনিঙত এইটো মৰি যায় এইটো হাতী ইমান মানে বহুত এইটো ডাঙৰ জানবৰ কেতিয়া গোটেই লাইটনিং মানে যদি মাটিত মানে এইটো পৰে তেতিয়া গোটেই জাকৰ ওপৰত মানে তেনেকৈ বি মানে এইটো লাগি যাব পাৰে তো আমি বিভিন্ন এনালিচিছবিলাক এইটো কৰি আছোঁ সোনকালে মানে এইটো ফাইনেল আউটকামটো আমি আপোনালোকক জনাম ছাৰ অল টোটেল 18টা হাতী মৰিছে অল টুগেদাৰ মানে 18টা মৰিছে তাতে মানে 8টা মানে মতা আছিলে আৰু 10টা মানে মাইকী আছিলে আৰু 18টা মাজত মানে 4টা এইটো পোৱালি কেইটা মতা আছিল ছাৰ মানে 8টা মতা 10টা মাইকী আৰু 18টাত মানে মাজত মানে 4টা মানে পোৱালি নিশ্চয় এইটো সঠিক তথ্য আমি জনাইছোঁ এই মুহূৰ্তত নিউজ 18 অসম দৰ্শকসকলক যে 20টা 21টা নহয় 18টা হাতী মৃত্যু হৈছে তাৰে 8টা মতা হাতী মৰিছে 10টা মাইকী হাতী আৰু তাৰে 4টা পোৱালি হাতী আছিলে আৰু ইতিমধ্যে কৈছে যে যি ঠাইত বজ্ৰপাত পৰিছিলে সেই ঠাই সম্পূৰ্ণ মুকলি আছিলে শিল আছিলে সেই ঠাইত কোনো গছ গছনি নাছিলে সেয়েহে সেই ঠাই টুকুৰাত কোনো ধৰণৰ বজ্ৰপাতৰ চিন চাপ নাই বুলি কৈছে আমি কিন্তু পুনৰ জানিবলৈ চেষ্টা কৰিম আমাৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকন আছে আমি অমৰৰ পৰা জানিব অমৰ আপুনি ওপৰলৈ গৈছে কি দেখিলে নিশ্চয় বৰ হৃদয় ভিতৰৰ ঘটনা প্ৰথম কথা আৰু দ্বিতীয় কথাটো হ'ল ভাৰতীয় সভ্যতা সংস্কৃতিক হাতী কিনি উচ্চ স্থান দিছে গতিকে বৰ্তমানৰ চৰকাৰখনে বৰ সভ্যতা সংস্কৃতিৰ কথা কয় গতিকে যিহেতু আমাৰ হাতীক ভাৰতীয় সভ্যতা সংস্কৃতিক উচ্চ স্থান দিছে সেই হেতুকে নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনাইছে এই গোটেই বিষয়টো সৰজমিন তদন্ত হ'ব লাগে আৰু যদি কোনোবা অপশক্তিয়ে যদি হাতীসমূহক যদি তেনেকুৱা ধৰণৰ নকৰিবলগীয়া কিবা কাম কৰিছে তেনেহ'লে বিহিত ব্যৱস্থা ল'ব লাগে এই কথা আমি স্পষ্টভাৱে কথা কৈছোঁ আৰু ভূপেন দাই গানৰ মাধ্যমে কৈ গৈছিল টকলা পাহাৰ গতিকে সেইটো হাৰত যিটো হাৰত
পাহাৰ এখনত উপযুক্ত গছ গছনি থাকিব লাগে সেইটো ঘৰত আছেনে নাই সেই বিষয়ে আমি তদন্ত কৰিবৰ কাৰণে বৰ্তমানৰ নিযুক্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ আহ্বান জনাইছোঁ। নিশ্চয় নিশ্চয় টকলা পাহাৰ, কাৰণ যি এই সমগ্ৰ বন ধ্বংসযজ্ঞৰ ফলত ইতিমধ্যে যিগৰাকী কাজিৰঙাৰ যিগৰাকী সঞ্চালক তেখেতে কৈছে যে যি ঠাইত হাতী মিঠিছে সেই ঠাইটুকুৰা সম্পূৰ্ণৰূপে খালী হৈ আছিলে, গতিকে সেই ঠাইত বজ্ৰপাতত গছ জ্বলাৰ কোনো ধৰণৰ চিন চাপ নাইকিয়া। কিন্তু যি এক ঘটনা সংঘটিত হৈছে, ইতিমধ্যে কিছু সময়ৰ পিছতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ওপৰৰ পৰা আহিব, কাৰণ যথেষ্ট অসুবিধা এটা ঘটনাক লৈ প্ৰিয়ংকা অসুবিধা হৈছে যে যি ঠাইত হাতীকেইটা মৰি আছে সেই ঠাই শিলেৰে আবৃত আৰু সেই মানুহে সেই ঠাই খান্দিব নোৱাৰে, গতিকে খান্দিবলৈ হ'লে JCB এক্সিলেভেটৰ বা ফকলেন লাগিব, কিন্তু তালৈ নিয়াত অসুবিধা হৈছে। এতিয়াও পথ বনাই আছে, চেষ্টা কৰি আছে যাতে যিকোনো প্ৰকাৰে লৈ যাব পাৰি, কিন্তু আমি দেখুৱাইছোঁ বৰ্তমান ইয়াত যি ঠাইত বৰ্তমান বন বিভাগৰ যি কাজিৰঙাই হওক বা আমি কিছু সময়ৰ পূৰ্বে অসম কৃষি বিশ্ববিদ্যালয়ৰ চাৰিগৰাকী বিশেষজ্ঞ দলো আমি পাইছিলোঁ, তেওঁলোকে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পিছত তেওঁলোকে সেই যি প্ৰতিবেদন দিব তেতিয়াহে নিশ্চিত হ'ব। কিন্তু সকলোৱে কিন্তু বৰ্তমান কৈ আছে যে এই ঘটনা যি সংঘটিত হৈছে দল সংগঠনৰ দাবী কৰাৰ পৰিৱৰ্তে কিন্তু কৈছে যে বিশেষজ্ঞসকল হওক বা বন বিভাগৰ দলক তেওঁলোকে কৈছে যে বজ্ৰপাতৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ তেওঁলোকে প্ৰাৰম্ভিক অনুসন্ধানত পাইছে। আৰু প্ৰিয়ংকাৰ কথা ক'ব লাগিব, তেওঁলোকে যিটো কথা উত্থাপিত হৈছে, অভিযোগ উত্থাপিত হৈছে যে যদি বজ্ৰপাত পৰিছিলে কিয় গছ জ্বলা নাই, তাৰ কাৰণটো হৈছে সেই ওপৰৰ ঠাইটুকুৰাত সম্পূৰ্ণ পাহাৰ ধ্বংস কৰা হৈছে, সম্পূৰ্ণৰূপে গছনি কাটি টকলা কৰা হৈছে, যাৰ পৰিৱেশত তাত গছ গছনি নাছিলে আৰু সেয়ে কোনো ধৰণৰ তাত চিন-চাপ পোৱা নাই বুলি কৈছে। কিন্তু তথাপিও ওচৰত 4জোপা গছ কিন্তু জ্বলি থকা অৱস্থাটো পাইছে, সেই দৃশ্যাংশ সংগ্ৰহ কৰা হৈছে। প্ৰিয়ংকা, হয়, নিশ্চয়কৈ যিহেতু এতিয়া অনুসন্ধান অব্যাহত হৈছে আৰু কালি কেইবাটাও হাতী উদ্ধাৰ কৰা হৈছিলে, মৃত হাতী, কিন্তু এতিয়া কিমান হাতী উদ্ধাৰ কৰা হৈছে? যিহেতু 18টাৰ কথা আপুনি কৈছে, 21টা নহয় 18টা, কিন্তু 18টা হাতী কালি 5টা পাইছিলে, এতিয়ালৈকে কিমান হৈছে? নিশ্চয় নিশ্চয় প্ৰিয়ংকা, মই পুনৰ নিউজ 18 অসম নৰ্থৰ দৰ্শকসকলক নিউজ 18 অসম নৰ্থৰ জৰিয়তে মই সমগ্ৰ অসম ৰাজ্যক পুনৰ জনাব বিচাৰোঁ যে 21টা নহয় 18টা হাতীৰ মৃত্যু হৈছে আৰু 18টা হাতীৰে ইতিমধ্যে পষ্টমৰ্টেম কৰা হৈছে, মৰণোত্তৰ পৰীক্ষা কৰা হৈছে আৰু সেইকেইটা সমাধিস্থ কৰাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু যথেষ্ট সমাধিস্থ কৰাত অসুবিধাৰ সন্মুখীন হোৱাৰ মূল কাৰণটো হৈছে এই ঠাইৰ পৰা ওপৰলৈ যিহেতু থিয় গৰাকীয়ে ইয়াৰ পৰা এক্সিলেভেটৰ নিবলৈ সুবিধা হৈছে। মই দেখুৱাইছোঁ বৰ্তমান এক্সিলেভেটৰে বৰ্তমান নিমখৰ বস্তা আমি দেখুৱাইছোঁ, যি হাতীয়ে সমাধিস্থ কৰাৰ সময়ত যি নিমখৰ বস্তা নিয়া হয়, সেই নিমখৰ বস্তা বৰ্তমান ইয়াত সাজু কৰা হৈছে। নিমখৰ বস্তা লৈ যোৱা হ'ব ওপৰলৈ। সম্পূৰ্ণ যাৱতীয় যিসমূহ প্ৰস্তুতি সেয়া চলি আছে। বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলে ইতিমধ্যে কাজিৰঙাৰ যিগৰাকী সঞ্চালক তেওঁৰ সৈতে আমি কথা পাতিলোঁ, তেওঁ জনাইছেই, তথাপিও আমি পুনৰ জানিবলৈ চেষ্টা কৰিম, তেওঁ আছেই যিহেতু। মই ছাৰ যদি সমাধিস্থ কৰিবলৈ এক্সিলেভেটৰ নিবই লাগিব, কাৰণ যিহেতু বহুত টান মাটি আপুনি কৈছে। হয় হয় হয়, এইটো আমি চেষ্টা কৰিছোঁ, কি তাতে এইটো মাটিটো খুব টান আছে, 2 ফুট তলত মানে পুৰা এইটো পাথৰ পাই যায়, সেইটো কাৰণে JCB ওপৰত লৈ মানে গাঁথা দিবৰ কাৰণে আমি এইটো চেষ্টা কৰি আছোঁ। আৰু ছাৰ এয়া নিমখৰ বস্তা নিয়া হৈছে এইটো? হয় হয়, নিমখটো এইটো লাগে ডিকম্প'জিশ্যন প্ৰচেছৰ কাৰণে নিমখটো দিব লাগে। মই দেখুৱাইছোঁ বৰ্তমান প্ৰিয়ংকা, নিমখৰ বস্তা নিয়া হৈছে। বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে সম্পূৰ্ণৰূপে ওপৰলৈ নিবলৈ, কিন্তু যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। ইয়াৰ পৰা নিবলৈ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে, যথেষ্ট ওপৰলৈ যাতে থিয় কৰা সেয়ে উঠাব পৰা নাই। কিন্তু এটা কথা ক'ব লাগিব যে প্ৰাৰম্ভিক অনুসন্ধান কিন্তু বন বিভাগৰ মতে বজ্ৰপাতৰ ফলতে এই ঘটনা সংঘটিত হৈছে। আৰু এই ঘটনাৰ যি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছত ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা 4জনীয়া বিশেষজ্ঞৰ দলে সেই ৰিপৰ্ট তেওঁলোকে পৰীক্ষাগাৰত দিয়াৰ পিছত সম্পূৰ্ণ যি ৰিপৰ্ট অহাৰ পিছতে গম পোৱা যাব যে কিহৰ কাৰণে এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল। হয়, যিহেতু এতিয়া মৰণোত্তৰ পৰীক্ষা কৰা হৈছে বা উচ্চস্তৰীয় তদন্তৰ কথা কৈছে, গতিকে আৰু কিমান সময় অনুমান কৰিব পাৰি যে মৰণোত্তৰ পৰীক্ষাত কিমান সময় লাগিব বা কেতিয়ালৈ পাম? নিশ্চয় নিশ্চয়, মই যিগৰাকী বন বিষয়া তেওঁৰ পৰা জানিব চেষ্টা কৰিম। মই হুজাই DFৰ পৰা জানিব চেষ্টা কৰিম কিমান সময় লাগিব, বা ছাৰ আপোনাৰ পৰা জানিব চেষ্টা কৰিম। মই দেখুৱাইছোঁ বৰ্তমান, যিহেতু মই দেখুৱাই আছোঁ যে ওপৰৰ পৰা বৰ্তমান অনা হৈছে, কিছু সময় লাগিব, কাৰণ কিমান সময় লাগিব সেই বিষয়ে এতিয়া জনাৰ পৰা হোৱা নাই, কাৰণ যিহেতু মাটি যথেষ্ট টান। কিন্তু আৰু এগৰাকী বন বিষয়া আছে, আমি জানিব চেষ্টা কৰিম কিমান দেৰি লাগিব তাত। আৰু বেছি সময় নালাগে, কাম চলি আছে। এক্সিলেভেটৰ নিব লাগিব তাত খাদিব। হয় হয় হয়, মাটি যথেষ্ট টান বুলি কৈছে। হয়, তথাপি চেষ্টা কৰি আছে, লাহে লাহে উঠি গৈ আছে আৰু। নিশ্চয় নিশ্চয়, এতিয়াও বনমন্ত্ৰীগৰাকী তাতে আছে, তাত তেওঁ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে, গতিকে বেছি সময় নালাগে বুলি কৈছে। হ'লেও আমি অপেক্ষা কৰিব লাগিব। বন বিভাগৰ যিসকল উচ্চপদস্থ বিষয়া আছে, বিশেষজ্ঞ আছে, সকলোৱে সেই উপস্থিত হৈছে। কাজিৰঙাৰ পৰা পশু চিকিৎসকৰ দল আহিছে
অসম চিকিৎসা মহাবিদ্যালয়ৰ পশু চিকিৎসকৰ দল আহিছে সকলোৱে আহি পেলাই বৰ্তমান এই যি ঘটনাৰ যি প্ৰকৃত তথ্য পোহৰলৈ অনাৰ চেষ্টা কৰিছে গতিকে আমি কিছু অপেক্ষা কৰিব লাগিব কিছু সময়ৰ পিছত সকলো হয় কথা হয় পোহৰলৈ আহিব, নিশ্চয় সকলো কথা ধন্যবাদ গম পোৱা জনাইছো যাব। নীলোৎপল এয়া আছিল আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰা আৰু ইতিমধ্যে কেইবাটাও হাতীৰ মৃত্যু হৈছে আৰু হাতীকেইটা বজ্ৰপাতত মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে বন বিভাগে বামুণী পাহাৰৰ চূড়াত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা কিন্তু বন বিভাগৰ দাবীৰ বিপৰীতে ৰাইজৰ সন্দেহ হৈছে হয়তো বিষাক্ত খাদ্য খোৱাৰ ফলতো হাতীকেইটাৰ মৃত্যু হ'ব পাৰে আৰু একাংশই অভিযোগ কৰিছে যে পৰিকল্পিতভাৱে দুষ্ট চক্ৰই হয়তো হত্যা কৰিছে হাতীৰ জাকটোক ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ দলে চলাইছে অনুসন্ধান আৰু ঘটনাস্থলী পৰিদৰ্শন কৰিছে বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীয়ে ইফালে ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰিদৰ্শন কৰে ঘটনাস্থলী বন বিভাগৰ ঘটনাৰ সৰজমিন তদন্ত কৰাৰো নিৰ্দেশ দিছে মন্ত্ৰীগৰাকীয়ে আৰু উচ্চস্তৰীয় তদন্ততে পোহৰলৈ আহিব সমগ্ৰ ঘটনা গতিকে তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে অতি দুখজনক ঘটনা ইয়াতকৈ আৰু দুখৰ ঘটনা হ'ব নোৱাৰে মই যিটো অনুমান কৰিছোঁ এইটো পৰহিৰ দিনা ৰাতি অতি বেছিকৈ বৰষুণ দিছিলে আৰু ঢেৰেকণিও আহিছিলে এই ঘটনাটো কালি সংঘটিত হোৱা নাই পৰহি ৰাতিয়ে সংঘটিত হৈছে চাগে কাৰণ যিটো দৃশ্য মই দেখা পাইছোঁ এতিয়ালৈকে আৰু অলপ গোন্ধও ওলাইছে গোন্ধ ওলোৱাটো এইটোৱে লক্ষণ যে পৰহিয়ে এইটো ৰাতি হৈছে কালি দিনটো পৰিছে কাৰণ এইবিলাক জেগালৈ দিনত জেনেৰেলি মানুহ নাযায় কোনোবা দুই এজন কাঠকটীয়া যে আজিয়ে গম পাইছে আজিয়ে দেখা পাইছে আৰু এইটো দুখৰ কথা আৰু সঁচাকৈ এইটো বিৰল একেলগে প্ৰায় 22টা হাতী একেলগে বিজুলী ঢেৰেকণিত তেখেতে বজ্ৰপাতত পৰি মৃত্যুবৰণ কৰাটো এইটো সঁচাকৈ দুৰ্ভাগ্যজনক কথা মানে আজি যিটো শুনিলোঁ মানে দিনতো আজি বহুত হাতীয়ে বোলে চিঞৰিছে মানে মষ্ট প্ৰবেবলি তেওঁলোকৰ এটা পাৰ্টে চাগে আজি আহি তেওঁলোকক দেখা পাই পেলাই চাগে এনেকুৱা হৈছে 21 মে'ৰ পৰা বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰথমখন অধিৱেশন তিনিদিনীয়াকৈ হ'ব বিধানসভাৰ অধিৱেশন 21 মে'ৰ পৰা অনুষ্ঠিত হ'ব বিধানসভা অধিৱেশন আৰু অনুষ্ঠিত হ'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰথম অধিৱেশন তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব এই বিধানসভাৰ অধিৱেশন বৰহমপুৰৰ বামুণী পাহাৰত একেলগে ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লৈছে 21টা বন্য হস্তীয়ে হাতীকেইটা বজ্ৰপাতত মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে বন বিভাগৰ লোকে বামুণী পাহাৰৰ চূড়াত সংঘটিত হৈছে মৰ্মান্তিক ঘটনাটো কিন্তু বন বিভাগৰ দাবীৰ বিপৰীতে ৰাইজৰ সন্দেহ বিষাক্ত খাদ্য খোৱাৰ ফলতে হাতীকেইটাৰ মৃত্যু হৈছে একাংশৰ অভিযোগ পৰিকল্পিতভাৱে দুষ্ট চক্ৰ হত্যা কৰিছে হাতীৰ জাকটোক আৰু ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ দল আৰু চলাইছে অনুসন্ধান ঘটনাস্থলী পৰিদৰ্শন কৰিলে বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীয়ে ইফালে ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰিদৰ্শন কৰে ঘটনাস্থলী বন বিভাগৰ ঘটনাৰ সৰজমিন তদন্ত কৰাৰ নিৰ্দেশ দিছে মন্ত্ৰীগৰাকীয়ে একাংশৰ অভিযোগ বামুণী পাহাৰৰ তলৰ মুকলি ভূমিত চকু ৰখাৰ মাফিয়াই সংঘটিত কৰিছে এই বৰ্বৰ কাণ্ড এক নিৰপেক্ষ আৰু উচ্চস্তৰীয় তদন্তহে পোহৰলৈ আহিব এই সমগ্ৰ ঘটনা বামুণী পাহাৰৰ চূড়াত সংঘটিত হৈছে এই ঘটনা 21টা হাতী বজ্ৰপাতত মৃত্যু হোৱাৰ সন্দেহ কৰিছে কিন্তু এতিয়ালৈকে প্ৰকৃত তথ্য হয়তো আহি পৰা নাই এতিয়াও মৰণোত্তৰ পৰীক্ষা কৰি থকা হৈছে হাতীকেইটাৰ আৰু কিছু সময় পিছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব ইতিমধ্যে উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰিদৰ্শন কৰিছে ঘটনাস্থলী বন বিভাগক ঘটনাৰ সৰজমিন তদন্ত কৰাৰ নিৰ্দেশ দিছে মন্ত্ৰীগৰাকীয়ে আৰু একাংশৰ অভিযোগ বামুণী পাহাৰৰ তলৰ মুকলি ভূমিত হয়তো চকু আছে মাফিয়াৰ আৰু তেওঁলোকে সংঘটিত কৰিছে বৰ্বৰ কাণ্ড এক নিৰপেক্ষ আৰু উচ্চস্তৰীয় তদন্তৰ কথা ঘোষণা কৰা হৈছে আৰু এই তদন্তৰ পিছতে পোহৰলৈ আহিব সমগ্ৰ ঘটনা শোকাবহ ঘটনা সংঘটিত হৈছে 21টা বন্য হস্তীৰ মৃত্যু হৈছে বামুণী পাহাৰৰ চূড়াত সংঘটিত হৈছে এই ঘটনা বজ্ৰপাতত মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে বন বিভাগৰ লোকে ঘটনাত উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘটনাস্থলী পৰিদৰ্শন বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ
কৰুণ ঘটনা দেখিবলৈ পোৱা গৈছে 21টাকৈ হাতীৰ মৃত্যু হৈছে বৰহমপুৰৰ বামুণী পাহাৰত সংঘটিত হৈছে এই ঘটনা ঘটনাস্থলী পৰিদৰ্শন কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই আৰু উচ্চ স্তৰৰ তদন্ত নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে অসমত উপস্থিত পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনকাৰ ধুবুৰীৰ অসম বংগ সীমান্তৰ গোলকগঞ্জৰ ৰণপাগলিত উপস্থিত ৰাজ্যপালগৰাকী পশ্চিমবংগৰ ৰাজনৈতিক শৰণাৰ্থীক সাক্ষাৎ ৰাজ্যপাল জগদীপ ধনকাৰৰ পশ্চিমবংগত মমতা বেনাৰ্জীৰ চৰকাৰ গঠনৰ হোৱাৰ পিছতে একাংশ বিজেপি সমৰ্থকৰ ওপৰত বৰ্বৰ আক্ৰমণ চলাইছিল সন্দেহজনক তৃণমূল কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে ফলত প্ৰাণৰ মমতাত অসমলৈ পলায়ন কৰিছিল পশ্চিমবংগত অত্যাচাৰৰ বলি হোৱা একাংশ লোক গোলকগঞ্জৰ ৰণপাগলিত শিবিৰ পাতি এই লোকসকলক থকাৰ ব্যৱস্থা কৰি দিছে অসমৰ প্ৰশাসনে সেই ৰাজনৈতিক শৰণাৰ্থীসকলক সাক্ষাৎ কৰি তেওঁলোকৰ ওপৰত চলা অত্যাচাৰৰ বুজ লয় ৰাজ্যপালগৰাকীয়ে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ